মৰ্নিং গাইজ, এতিয়া আমি আছোঁ আগৰতলাত। এতিয়া টাউনলৈ গৈ আছোঁ, ৰাজবাৰী চাম আৰু বৰ্ডাৰটো চাম বুলি ভাবিছোঁ। আপোনালোককো দেখুৱাম, ভিডিঅ'টো চাই থাকিব। হেল্ল', এতিয়া আগৰতলাত আপোনাৰ এই জগন্নাথ মন্দিৰ দেখুৱাব ওলাইছোঁ। তো এই জগন্নাথ মন্দিৰ মূৰ্তিভাগ দিছিলে পুৰী জগন্নাথত থকা, তাৰ পৰা দান কৰিছিলে ইয়াতে। ভগৱান শ্ৰীকৃষ্ণ, বলৰাম আৰু সুভদ্ৰাৰ মূৰ্তি এনেকৈ দেখিবলৈ পোৱা যায়। তো খুবেই ধুনীয়া আৰু ইয়াতে মানে আপোনাৰ ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ যিখিনি কৰিছিলে আৰু যেনেকুৱা এইটো প্ৰদৰ্শনীবিলাক দেখুৱাইছে আৰু গোটেইখিনি প্ৰদৰ্শন কৰিছে। তো এই মন্দিৰটো স্থাপন কৰিছিলে ইয়াৰে ৰজা আপোনাৰ মহাৰাজ ৰাধাকিশোৰ মাণিক্যদেৱে কৰিছিলে স্থাপন। তো ইয়াতে আপোনাৰ তেখেতৰ এইটো ৰাজবাৰী হয়, ৰাজপ্ৰসাদ বুলিও কোৱা হয়। ইয়াতে মানে আমি জল্দি আহি পালোঁ। মোৰ 8:30ত আকৌ ৰিটাৰ্ণ ট্ৰেইন আছে গুৱাহাটীলৈ। চ' আপোনাৰ 10টাৰ পিছতহে খোলে। তো এনেকৈ অলপ বাহিৰৰ পৰা দেখুৱালোঁ যিমানখিনি পাৰোঁ আৰু। তো এইটো স্থাপন হৈছিলে 1901 চনৰ ভিতৰতে গোটেইখিনি কাম কমপ্লিট হৈছিলে। ৰজা মহাৰাজ ৰাধাকিশোৰ মাণিক্যদেৱে এইটো স্থাপন কৰিছিলে। তো বহুতেই ভাল লাগিলে, আপোনালোকেও পিছলৈ আহিব পাৰে। এতিয়া আমি যাম বুলি ভাবিছিলোঁ বৰ্ডাৰ চাবলৈ। এইটো পালোঁ পুলিচ হেডকোৱাৰ্টাৰ। তো এনেকৈ গৈ আছোঁ আমি বৰ্ডাৰ চাবলৈ। বৰ্ডাৰ আহি পালোঁহি। কথা এটা হ'ল, মানে কি ইয়াতে বহুত ৰিকুৱেষ্ট কৰিলোঁ, তো ভিতৰলৈ সোমাব নিদিলে আৰু কৈছে 4টা বজাৰ পিছতহে দিয়া হয়। তো এনেকৈ সিফালে আপোনাৰ বাংলাদেশ বৰ্ডাৰ আৰু এনেকেই। তো গাইজ, ভিডিঅ'টো চাই ভাল পালে যদি লাইক এণ্ড শ্বেয়াৰ কৰিব। আগলৈ এনেকুৱা ভিডিঅ' দেখুৱাই যাম। এতিয়ালৈ টাটা বাই বাই।